দৰ্পণ পৰ্টেলত কেনেকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আজিৰ ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ দেখুৱাম যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয়। বহুতে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি আছে, কিছুমানৰ ভুল হৈ আছে বা ৰিজেক্ট হৈ আছে, যাতে আপোনালোকৰ এনেকুৱা ধৰণৰ ভুল নহয়, এনেকুৱা ধৰণৰ ৰিজেক্ট নহয়। তো সেইকাৰণে আজিৰ ভিডিঅ'টো মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণ শুদ্ধকৈ এই অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। আপোনালোকৰ কম্পিউটাৰতে হওক বা মোবাইলতে হওক আপোনালোকে খুব ধুনীয়াকৈ এই অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। ঠিক আছে, তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, খুব ধুনীয়া হ'বলৈ গৈ আছে। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কম্পিউটাৰ স্ক্ৰীনত মই এতিয়া দেখুৱাই আছোঁ কেনেকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে। তো প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি লওক, তাৰপিছত এনেকৈ লিখক দৰ্পণ এডমিশ্যন পৰ্টেল। তাৰপিছত এইখন স্ক্ৰীন অ'পেন হৈ যাব আপোনালোকৰ সন্মুখত। তাৰপিছত আপোনালোকে যিটো দেখিছে ইয়াতে প্ৰথমতে তাত ক্লিক কৰক, এনেকুৱা এখন স্ক্ৰীন অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে যিটো দেখিছে ষ্টুডেণ্ট এডমিশ্যন, এইটো তাত আপোনালোকে ইয়াত ক্লিক কৰক। একেবাৰে সহজ হয়, চিম্পল প্ৰচেছ হয়, চাই থাকিলে গম পাই যাব আপোনালোকে। তাৰপিছত আপোনালোকে তলত যিটো দেখিছে আপোনালোকে ক্লিক হেয়াৰ ৰেজিষ্টাৰ এ নিউ একাউণ্ট, তাত ক্লিক কৰক। তাৰপিছত আপোনালোকে লেফ্ট ছাইডে যিটো দেখিছে চুজ বৰ্ড, আপোনালোকৰ যদি সেৱা আছিলে সেৱাত চিলেক্ট কৰক, যিটো আপোনালোকৰ আছে প্ৰথমটো, মই যিটো চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকে যিটো লেফ্ট ছাইডে আছে চিলেক্ট যিটো ইয়াৰ হয় পাছিং ইয়াৰ, সেইটো আপোনালোকে চিলেক্ট কৰক। তাৰপিছত ৰাইট ছাইডে ইফালে আপোনালোকে এক্সামিনেশ্যনটো আপোনালোকৰ দি দিয়ক, যিটো HSLC হয়। ঠিক আছে, তাৰপিছত আপোনালোকে এডমিটত চাই পেলাই ৰোল আৰু নম্বৰটো দি দিয়ক। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যনত চাই পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ৰোল নম্বৰটো দি দিয়ক, ভালকৈ দিব চাই পেলাই। মই ইয়াত দি আছোঁ। চিম্পল প্ৰচেছ হয়, আপোনালোকে চালে গম পাই যাব, একেবাৰে সহজ হয়। এইটো মই দি আছোঁ। এইটো তাৰপিছত যিটো ইয়াতে আপোনালোকৰ টোটেল মাৰ্ক আছে সেইটো দিয়া থাকে 600। আপোনালোকে মাৰ্কশ্বিটত চাই পিনে মাৰ্ক যিটো 6 নম্বৰ আছে মাৰ্ক অবটেইনড, সেইটো আপোনালোকে দিব লাগিব। ঠিক আছে, সেইটো মই ইয়াতে দি আছোঁ। সেইটো দিয়াৰ পিছত যিটো আপোনালোকৰ পাৰ্চেণ্টেজ আছে সেইটো অট'মেটিকেলি ওলাই যাব। ঠিক আছে, তাৰপিছত আপোনালোকৰ যিখিনি নেম আছে, ফুল নেম ডিটেইলছ ডেট অফ বাৰ্থ, এইখিনি আপোনালোকে চাই পিনে ফিল আপ কৰি ল'ব, কাৰণ এইটো আপোনালোকে পাৰিবই, নিজে পাৰিব। নেমটো, তাৰপিছত ডেট অফ বাৰ্থ, মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, গাৰ্জেন নেম নিদিলেও হ'ব, ইমেইল ID নিদিলেও হ'ব। আপোনালোকে যিটো মোবাইল নম্বৰ আছে সেইটো কিন্তু দিব লাগিব। ঠিক আছে, আপোনালোকে যিখিনি আছে আপোনালোকৰ নামটো, ডেট অফ বাৰ্থ, মাদাৰ নেম, ফাদাৰ নেম, এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব। মই ফিল আপ কৰি আছোঁ, মই ফিল আপ কৰি কিনে আপোনালোকক দেখাই আছোঁ। এইখিনি আপোনালোকে নিশ্চয় পাৰিবই, এইখিনি নেম, ফাদাৰ্ছ নেম, এইখিনি চিম্পল হয়। আপোনালোকৰ যিটো নেম হয় সেই নেমটো আপোনালোকে ক্লাছ 10ৰ যিটো এডমিটত আছে সেই তাৰ মতেই আপোনালোকে যিটো নামটো আছে এডমিটৰ মতে আপোনালোকে ইয়াতে নামটো চিলেক্ট কৰিব। ঠিক আছে, টাইপ কৰিব। এইখিনি প্ৰচেছ হৈ যোৱাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰ এটা লাগিব। বহুতে সুধি আছে যে মোবাইল নাম্বাৰটো আধাৰ কাৰ্ডৰ লগত লিংক থকা হ'লে হ'ব নে বেলেগ হ'লেও হ'ব। ইয়াত আপোনালোকে যিকোনো মোবাইল নাম্বাৰ এটা দিব পাৰে, যিকোনো মোবাইল এটা নাম্বাৰ দিয়াৰ পিছত দিলেও কথা নাই। তাৰপিছত আপোনালোকে নেক্সটত গৈ পিনে OTP এটা ল'ব লাগিব, OTPটো লগে লগে যাই পায়। তাৰপিছত OTPটো যোৱাৰ পিছত ইয়াতে OTPটো টাইপ কৰি পেলাই আপোনালোকে নেক্সট বটনত ক্লিক কৰিব লাগিব। মই এইখিনি কৰি আছোঁ, এইখিনি চিম্পল প্ৰচেছ হয়। এইখিনি প্ৰাইভেচি ছিকিউৰিটিৰ কাৰণে মই এড্ৰেছ ফিল আপখিনি দেখুওৱা নাই, কেনেকৈ নামবিলাক ফিল আপ কৰিব লাগে। তাৰপিছত আপোনালোকে যিটো দেখিছে আধাৰ নাম্বাৰ, ঠিক আছে, আধাৰ নাম্বাৰটো দিব লাগিব। যিটো আপোনালোকৰ পেন নাম্বাৰ আৰু আপোনালোকৰ যিটো আপাৰ ID আছে এইটো এতিয়া নহ'লেও হ'ব, পিছত কিন্তু লাগিব। ঠিক আছে, মই যেনেকৈ কৰিছোঁ আপোনালোকে তেনেকৈ চাই যাওক। আধাৰ কাৰ্ড নাম্বাৰটো লাগিব। তাৰপিছত যিটো পেন নাম্বাৰ আছে পেন নাম্বাৰটো নহ'লেও হ'ব। তাৰপিছত আহিল এড্ৰেছ। প্ৰথমতে আপোনালোকে ভিলেজটো দি দিব, এড্ৰেছ লাইন 1ত। এড্ৰেছটো দিব আপোনালোকে পোষ্ট অফিচটো। ঠিক আছে,
এইখিনি আপোনালোকে গমেই পাব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট আছে, পোষ্ট অফিচ আছে, পুলিচ ষ্টেচন আছে, আপোনালোকৰ পিন কোড আছে, পিন নাম্বাৰ আছে। সেইখিনি দিয়াৰ পিছত সেইখিনি দিলেই হৈ যাব। চিম্পল প্ৰচেছ হয় একেবাৰে। মই এড্ৰেছটো ইয়াতে দি আছোঁ, ডিষ্ট্ৰিক্ট কি হয় দি আছোঁ। তাৰপিছত পোষ্ট অফিচ কি হয়, পুলিচ ষ্টেচন কি হয়, সেইখিনি ফিল আপ কৰিব লাগে মাত্ৰ, বেলেগ একো নাই, চিম্পল হয়। এইখিনি ছিকিউৰিটিৰ কাৰণে দেখুৱাব নোৱাৰি, কাৰণ এইটো দেখুৱালে ইউটিউবে ভিডিঅ'টো যিহেতু ৰিমুভ কৰি দিব, সেইকাৰণে মই আপোনালোকক এইখিনি ব্লাৰ কৰি দি আছোঁ। কিছুমান বস্তু দেখুৱাব নোৱাৰি, সেইকাৰণে দেখুৱাব পৰা নাই আপোনালোকক। আপোনালোকে এড্ৰেছটো আপোনালোকে নিজেই পাৰিব। তাৰপিছত ইয়াতে আহিল ৰিলিজিয়ন, হিন্দু হয়, মুছলিম হয়, আপোনালোকে ইয়াতে দি দিব। ৰাইট ছাইডে আপোনালোকৰ আছে চিলেক্ট কাষ্ট। যদি OBC হয় OBCখন লাগিব, আৰু যদি আপোনালোকৰ SC হয় SC চাৰ্টিফিকেট লাগিব, ST হ'লে ST লাগিব, আৰু যদি জেনেৰেল হয় তেনেহ'লে নালাগে। তাৰপিছত জেণ্ডাৰ আছে, আপোনালোকে এইখিনি চাই ল'ব। তাৰপিছত 26 নম্বৰ 27 নম্বৰ ন কৰি দিব। তাৰপিছত এইটো যদি আপোনালোকৰ APL হয় APL দিব, BPL হ'লে BPL দিব, ঠিক আছে। এইটো কিন্তু আপোনালোকে চিলেক্ট কৰিব লাগিব, চিলেক্ট নকৰিলে এইটো আপোনাৰ নহ'ব। তাৰপিছত লেফ্ট ছাইডে আপোনালোকৰ ফটো লাগিব, আৰু ৰাইট ছাইডে যিটো আছে আপোনালোকৰ ইয়াতে মাৰ্কশ্বিটখন দিব লাগিব, JPG ফৰ্মেটত দিব লাগিব, 1 MBৰ তলত। এইটো মই দি দিছোঁ। তাৰপিছত প্ৰচিড টু নেক্সট কৰি দিছোঁ। প্ৰচিড টু নেক্সট কৰাৰ পিছত এনেকুৱা এখন অ'পেন হৈ যাব, এইখন স্ক্ৰীণ। এইখন স্ক্ৰীণত আপোনালোকে যিখিনি ডিটেইলছ ফিল আপ কৰিলে আপোনালোকে, সেইখিনি ডিটেইলছ ইয়াতে শ্ব' কৰিব। আপোনালোকে ভালকৈ চাই ল'ব। ভালকৈ চোৱাৰ পিছত আপোনালোকে নেক্সট বটনত ক্লিক কৰিব, ঠিক আছে। তাৰপিছত এইখন স্ক্ৰীণ অ'পেন হ'ব। এইখন স্ক্ৰীণত আপোনালোকে আপোনালোকৰ কোনখন স্কুলত বা কলেজত নাম লগাব, সেইটো আপোনালোকে ইয়াতে চাব লাগিব। মই ইয়াতে মোৰ স্কুলৰ নামটো চাৰ্চ কৰি আছোঁ। চাৰ্চ কৰাৰ পিছত এখন এনেকুৱা এখন স্ক্ৰীণ অ'পেন হৈ যাব। তাৰপিছত স্কুলৰ নামটো দেখাবলৈ আপোনালোকে এপ্লাই বটনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব, যিটো আপোনালোকে দেখিছে আৰ্টছ এপ্লাই, সেইটোত আপোনালোকে ক্লিক কৰি দিব, ঠিক আছে। ৰাইট ছাইডে আপোনালোকে যিটো দেখিছে নীলা, এইটো তাত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকৰ ছাবজেক্টখিনি চিলেক্ট কৰিব লাগিব। প্ৰথমতেতো আপোনালোকৰ কোৰ 1ত ইংলিছটো থাকিব, কোৰ 2ত আপোনালোকৰ MIL এছামিছটো থাকিব। তাৰপিছত আপোনালোকে যিটো আৰ্টছ হয়, বাকীখিনি যিকেইটা ছাবজেক্ট, সেই ছাবজেক্টখিনি আপোনালোকে ষ্টুডেণ্টক সুধি পেলাই, কেণ্ডিডেটক সুধি পেলাই আপোনালোকে এইটো দি দিব। ছাবজেক্টকেইটা আপোনালোকে ভালকৈ চিলেক্ট কৰিব। প্ৰথমতে আপোনালোকে কোৰ 1 আৰু 2ত আপোনালোকৰ ইংলিছ আৰু MIL থাকিব এইটো। তাৰপিছত যিখিনি আছে আপোনালোকৰ সেইখিনি আপোনালোকে ফিল আপ কৰিব। আৰু যিটো লাষ্টত আছে আপোনালোকৰ যিটো এনভাইৰনমেণ্টেল ছায়েন্স হয়, সেইটো থাকিবই আৰ্টছত, আৰু আপোনালোকৰ জেনেৰেল ষ্টাডিজ সেইটো থাকিব। বাকী এইকেইটা মই কাষ্টমাৰক সুধি পেলাই, কেণ্ডিডেটক সুধি পেলাই এইটো মই ফিল আপ কৰি আছোঁ, সেইকাৰণে অলপ পলম হৈ আছে। তেওঁ ভাবি চিন্তি কৈ আছে যিহেতু। খুব আপোনালোকে আপোনালোকৰ মতে নবহুৱাব, সুধি পেলাইহে বহুৱাব, কাৰণ পটকৈ কিবা এটা বেলেগ ছাবজেক্ট যদি কিবা এণ্ট্ৰি হৈ যায় তেনেহ'লে এতিয়া শুদ্ধ কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে ভালকৈ এইটো ফিল আপ কৰিব। তাৰপিছত আপোনালোকে মিডিয়ামটো চিলেক্ট কৰিব, এপ্লাই ফৰ এডমিশ্যনত ক্লিক কৰি দিব, ঠিক আছে। এপ্লাই ফৰ এডমিশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হৈ গ'ল। এইখিনিয়ে প্ৰচেছ হয়। এনেকুৱা এখন স্ক্ৰীণ অ'পেন হৈ যাব, একনলেজমেণ্ট ৰিচিভ বুলি। এইখন আপোনালোকে প্ৰিণ্ট দি পেলাই আপোনালোকে কাষ্টমাৰক বা আপোনালোকে কেণ্ডিডেটক বা ষ্টুডেণ্টজনক এইখন ৰিচিপ্ট দি দিব। এইখিনি আছিল।